হাই নমস্কাৰ সকলোকে বহুত বেছি গৰম আৰু দোকানৰ পৰা এতিয়া আহিলোঁ ঘৰত ভাবিলোঁ আজি অকণমান গাহৰি মাংস আনি বনাই খাওঁ আৰু আজি দুৰে খাম আমি এইটো শুন মানুহ আছে ই দেখিছেনে পিঁয়াজ কাটি আছে বোলে পিঁয়াজ আৰু জলকীয়া কাটি আছে মানে বোলে চাই দিয়া কেনেকুৱা আছে কাটিং ধুনীয়া লাগিছে সি হেল্প কৰি দিছে মোক পিঁয়াজ আৰু জলকীয়া কাটি গাহৰি মাংস বেছি নহয় দুটাই খাম অকণমান আনি থৈছোঁ এয়া ধুই মেলি থৈছোঁ দেখিছে বাঁহৰ গাজ খৰিচা দি পেলাই বনাম বঢ়িয়াকৈ তাৰপিছত ভাতকেইটা খাম বাহিৰত ইমান গৰম গতিকে ভিতৰত বেছি দেৰি থাকিব নোৱাৰিয়ে তথাপিতো একেবাৰে চিম্পুলকৈ মাংসকণ বনাবলৈ লৈছোঁ তেল অকণমান দি পেলাই মাংসখিনি ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজ চিয়াজ দি পেলাই আৰু আলু নিদিলেও হয় কিন্তু মই আকৌ আলু নহ'লে বেয়া পাওঁ মাংসত গতিকে আলু এটা কাটি দিছোঁ তাৰপিছত বাঁহৰ গাজখিনি দি সুন্দৰকৈ বনাম মামা হৈছে নাই হ'ব এতিয়া এইফালে দেখাই দিয়া আজি আমাৰ কোন মানুহে কেমেৰা কৰি আছে মই মাংস বনাই আছোঁ আৰু আমি মাংস দুটা মানুহে অকল সেইকাৰণে মাংস বেছি অনা নাই 100 টকা মাংস আনিছোঁ গাহৰি মাংস দুটাই খাম পিন্ধাত ঘৰত কোনো মানুহো নাই গতিকে এতিয়া অকণমান সি চব কৰি দিছে দেই মোক কোন মানুহে চব কৰি দিছে পিঁয়াজ কাটি দিছে জলকীয়া কাটি দিছে আদা নহৰু খুন্দি দিছে এতিয়া অকণমান আৰু খৰিচাখিনি দিমেই বাৰু আৰু আমাৰ ঘৰত দেখিছে দুটা বৈম ৰেডি কৰি ৰাখিছোঁ গাহৰি মাংস সৈতে খাবলৈ খৰিচা আৰু দুটামান বৈম কৰিব লাগিব আৰু এটা বৈম আচাৰ কৰিব লাগিব জলকীয়া সৈতে এইকেইটা গতিকে ৰেডি কৰি থৈছোঁ বঢ়িয়াকৈ খাব লাগিব এতিয়া ইয়াত আমি বাঁহৰ গাজখিনি দিম বাঁহৰ গাজখিনি দিয়া মানুহ ধুনীয়াকৈ দি দিম ইয়াত অৱশ্যে সকলোৰে বাঁহৰ গাজ খোৱাৰ ষ্টাইলটো বেলেগ বেলেগ কিছুমানৰ পানী থাকে আমাৰ পানী নাই অলপ ড্ৰাইকৈ আছে গতিকে এইখিনি এতিয়া দেখিছে এয়া খাওঁ খোৱা লাগিছে নাই গোন্ধটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে এই ৰখি আছে খাবলৈ মোৰ লগত এইফালে ঢাকি দিছোঁ পানী দি এতিয়া ধুনীয়াকৈ উতলিলে প্ৰায় হৈয়ে যাব আৰু ধুনীয়াকৈ ফাইনেলি মোৰ মাংস আজি ৰেডি হৈ গ'ল বাঁহ গাজ আৰু গাহৰি মাংস খুব ধুনীয়া গোন্ধাই আছে একদম খাওঁ খোৱা লাগি গৈছে অৱশ্যে মই মছলা বৰ বেছি খাই বেয়া পাওঁ সেইকাৰণে ইয়াত কেৱল আদা আৰু নহৰুৱে দিছোঁ পোৱালি একদম ভোক লাগিছে কৈ আছিলে সেইকাৰণে তাক খাবলৈ দি দিছোঁ কেনেকুৱা লাগিছে বুলি সুধিছোঁ সি কৈছে মামা একদম বঢ়িয়া লাগিছে বুলি কৈছে আচলতে ই হ'ল মোৰ ভণ্টিৰ ল'ৰা আৰু আমাৰ আহোমৰ সম্বন্ধত মানে আহোমৰ ধৰ্মত সি মোক মাতিব লাগে নিচাদেউ বুলি বা নিচা বুলি কিন্তু সি তাৰ দেউতাকৰ ধৰ্মৰ ফালৰ পৰা মাতে সি মোক মামা বুলি কিন্তু একো নাই মামাই হওক নিচাই হওক সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল সম্বন্ধবোৰ আমি সদায় বজাই ৰাখিব চেষ্টা কৰিব লাগে মৰম চেনেহৰ মাজেৰে বাৰু যি কি নহওক ভাতকেইটা খাই কিন্তু বিৰাট ভাল লাগিছে আৰু নিজে বনাইছোঁ যিহেতু আৰু ভাল লাগিছে ক'বই নালাগে কিন্তু এটা কথা মই যেতিয়া কিটচেনত কিবা এটা বনাবলৈ সোমাওঁ মানে সদায়তো যিহেতু নবনাওঁ আৰু যেতিয়া সোমাওঁ তেতিয়া চাওঁ এই বোলে আমুকটো নাই কিবা নহয় কিবা এটা নাথাকেই মানে সেইকাৰণে যি আছে সেইটোকে লৈ বনাওঁ আজিকালি আৰু যিহেতু বনোৱাটো মোৰ হবি আৰু মই খাই ভাল পাইছোঁৱেই আমাৰ পোৱালিও খাই কিন্তু বিৰাট ভাল পাইছে কৈছে মামা বাৰে কৈছে ধুনীয়া লাগিছে খাই বুলি কিন্তু সি আকৌ মানে ৰঙা মাংসহে খাই ভাল পায় তেল মাংস খাই বৰ ভাল নাপায় কিন্তু আজিকালি বজাৰৰ মাংসবোৰ মানে প্ৰায় তেলেই থাকে ৰঙা মাংস পাবলৈ নাই তথাপিতো ধুনীয়াকৈ পেট ভৰাকৈ ভাতকেইটা খালোঁ ভাল লাগিলে আৰু ভাতকেইটা খাই বাহিৰলৈ ওলাই আহিছোঁ অলপ আগত ইমান বেছি ৰ'দ দি আছিলে গৰম দি আছিলে আৰু এতিয়া চাওকচোন বতৰটো কেনেকুৱা কৰি দিলে ঠাণ্ডা কৰি দিলে চ' ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ